আজি এইবিলাক দৰিদ্ৰ বা আৰ্থিকভাৱে অসমৰ্থ যিসকল ব্যক্তি তেওঁলোকক এই পুহমহীয়া ঠাণ্ডাৰ বতৰত আমি গৰম বস্ত্ৰ দিয়া এটা কাৰ্যসূচী হাতত লৈছিলোঁ। বিগত বছৰত এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। এইবাৰো আমি আজি মটৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আজি প্ৰায় অৰ্ধশতাধিক বয়োজ্যেষ্ঠ পুৰুষ মহিলাক আজি আমি গৰম বস্ত্ৰ প্ৰদান কৰি তেওঁলোকক কিছু সকাহ দিয়াৰ চেষ্টা কৰিছোঁ আৰু এই প্ৰচেষ্টা অব্যাহত থাকিব। আমি এই ছদিনীয়াভাৱে আমি আমাৰ পদপথত থকা হওক বা গ্ৰাম্যাঞ্চলৰ ভিতৰত যিবিলাক দুখীয়া মানুহ বা বয়োজ্যেষ্ঠ ব্যক্তি পুৰুষ মহিলা আছে তেওঁলোকক আমি একোখনকৈ গৰম বস্ত্ৰ দি আমি ঠাণ্ডাকালিত তেওঁলোকক কিছু সকাহ দিবলৈ চেষ্টা কৰিছোঁ।